নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছসি এমটিএছ বা এছএছসি জিডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈছো। তো ইয়াতে আমি মোস্ট ইম্পৰ্টেন্ট কেইটামান জিকে কোৱেশ্চন চাম যিবিলাক স্পৰ্ট ৰিলেটেড জিকে হয় আৰু স্পৰ্টছ যেটো আপোনালোকৰ চেপ্টাৰ আছে বা যেটো টপিক আছে এটো আপোনালোকৰ খুব এটা ইম্পৰ্টেন্ট টপিক হয়। ইয়াৰ পৰা আপোনালোকৰ বেছিভাগ এছএছসি ত স্পৰ্টছ ৰিলেটেড জিকে বেছিকৈ অহা দেখা যায়। সো এই কাৰণে ভিডিঅটো ভালকৈ চাব আৰু কোৱেশ্চনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু এটা কথা আপোনালোকক এটা জনাই থওঁ, যদি আপোনালোকে এছএছসি এমটিএছ বা জিডিৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি আছে তো আপোনালোকৰ বাবে আমি কিছুমান ইম্পৰ্টেন্ট পিডিএফ লৈ আহিছো। সো এই পিডিএফ খিনি আপোনালোকে অল সাবজেক্টৰ নোটস তাতে পাই যাবগে, ঠিক আছে। জিকে, ম্যাথছ, ৰিজনিং, ইংলিশ গ্ৰামাৰ বা হিন্দী গ্ৰামাৰ অল সাবজেক্ট আৰু সায়েন্স লগতে সকলোবিলাক পাই যাব, ঠিক আছে। সো এইখিনি পিডিএফ পাবলৈ আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব 8133840965। ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে আপোনালোকৰ এছএছসি জিডি বা এমটিএছৰ পিডিএফ খিনি লাগে। সো কেৱল 149 ঠিক আছে, একদম কম মূল্যত 149 আমি আপোনালোকক অল সাবজেক্টৰ পিডিএফ দি দিম। তো যদি লাগে এতিয়া আমাক হোৱাটছআপত মেছেজ কৰিব, এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব, ঠিক আছে। সো এতিয়া আমি কোৱেশ্চনখিনি চাওঁ। ফাৰ্স্ট কোৱেশ্চনটো কি দিছে, which Indian athlete won a silver medal in the men's discus throw at the 2024 Paris Olympic? তো 2024 চনৰ যেটো পেৰিছ অলিম্পিক হৈছিলে তাত পুৰুষৰ যেটো ডিসকাস থ্ৰো আছিলে তাত কোনজন ভাৰতীয় খেলুৱে ৰূপৰ পদক লাভ কৰিছিল? সো তেও আছিল অপশন বি যোগেশ কাথুনিয়া, ঠিক আছে। যোগেশ কাথুনিয়া বা যোগেশ কাথুনিয়া তেও 2024 চনৰ পেৰিছ অলিম্পিকত ডিসকাস থ্ৰোত ৰূপৰ পদক লাভ কৰিছিল। ইম্পৰ্টেন্ট কোৱেশ্চন হয়, মনত ৰাখি থব। নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়ান টপ দ্য মেডেল টেলি এট 25th Commonwealth Senior Weightlifting Championship 2025 winning a total of how many medals? তো 25 সংখ্যক কমনৱেলথ সিনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ 2025ত মুঠ কিমান পদক লাভ কৰি ভাৰতে পদকৰ সংখ্যাত শীৰ্ষস্থান দখল কৰিছে? সো টোটাল কিমানটা পদক লাভ কৰিছিল ভাৰতে? তো এটো হৈছে অপশন সি 13, ঠিক আছে, 13টা পদক লাভ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Harmanpreet Singh won the FIH Player of the Year award for which year? Harmanpreet Singh কোন বছৰৰ বাবে FIH Player of the Year বঁটা লাভ কৰে? ঠিক আছে, হৰমনপ্ৰীত সিঙে কেতিয়া বা কোন চনত FIH Player of the Year বঁটাটো লাভ কৰিছিল? সো এই চনটো হৈছে অপশন বি 2024, ঠিক আছে, 2024 বৰ্ষত লাভ কৰিছিল তেও। নেক্সট কোৱেশ্চন, who topped the medal tally at the 25th Commonwealth Senior Weightlifting Championship 2025 held in Ahmedabad? আহমেদাবাদত অনুষ্ঠিত হোৱা 25 সংখ্যক কমনৱেলথ সিনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ 2025ত পদকৰ সংখ্যাত কোনে শীৰ্ষস্থান দখল কৰিছিল? মানে কোনখন দেশে শীৰ্ষস্থান দখল কৰিছিল? সো ইয়াৰে কাৰেক্ট আনসাৰটো অপশন বি ইণ্ডিয়া, ঠিক আছে, আমাৰ ভাৰতে শীৰ্ষস্থান দখল কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে নিশাত কুমাৰ ওন এ সিলভাৰ মেডেল ইন which event at the 2024 Paris Paralympics? তো 2024 চনৰ যেটো পেৰিছ পেৰা অলিম্পিক হৈছিল তাত নিশাত কুমাৰে কোনখন ইভেন্টত ৰূপৰ পদক লাভ কৰিছিল? সো এটো হৈছে অপশন সি হাই জাম্পত। নেক্সট কোৱেশ্চন, মনীষ নাৰৱাল became the first Indian archer to win a gold at the 2024 Paris Paralympics. In which event did he win the gold? তো 2024 চনৰ পেৰিছৰ হুনৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় ধনুৰ্বিদ হিচাপে পৰিগণিত হয় মনীষ নাৰৱাল, ঠিক আছে। সো তেও পেৰা অলিম্পিকৰ কোনখন ইভেন্টত হুনৰ পদক লাভ কৰিছিল সুধিছে, ঠিক আছে। মনীষ নাৰৱালে কোনটো ইভেন্টত গোল্ড মেডেল পাইছিলে? সো এটো যদি আমি চাবলৈ যাওঁ অপশন ডি হ'ব শুদ্ধ উত্তৰ, মেন্স 10 মিটাৰ এয়াৰ পিস্তল SH1, ঠিক আছে। তো পুৰুষৰ যেটো 10 মিটাৰ এয়াৰ পিস্তল SH1 আছে তাতে হেতু ইভেন্টতে তেও গোল্ড মেডেল পাইছিল। নেক্সট কোৱেশ্চন, which Indian state was the host of the 2025 Commonwealth Senior Weightlifting Championship? 2025 চনৰ কমনৱেলথ সিনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ আয়োজক ভাৰতৰ কোনখন ৰাজ্য আছিল? তো এটো হৈছে অপশন বি গুজৰাট। নেক্সট কোৱেশ্চনটো হৈছে
In 2024, Germany won the men's FIH Hockey World Cup. Which of this sport is associated with the FIH? তো 2024 চনত জাৰ্মানীয়ে পুৰুষৰ FIH হকি বিশ্বকাপত জয়লাভ কৰে তো এই খেলবোৰৰ ভিতৰত কোনটো খেল FIH ৰ সৈতে জড়িত হয় এই অপচন চাৰিটাৰ ভিতৰত কোনটো FIH ৰ সৈতে জড়িত হয় সুধিছে তো এটো হ'ব অপচন সি হকি So next question to চাওক কি দিছে Who became the first Indian archer to win a gold medal at the 2024 Paris Paralympics? তো 2024 চনৰ পেৰিছ প্যাৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় ধনুৰ্বিদ কোন আছিল সো এটো পাই আহিছিল অলপ আগতে তো এটো অপচন বি মনীষ নাৰৱাল নেক্সট কোৱেশ্চন Which Indian weightlifter won a bronze medal in the men's 55 kg event at the IWF Junior World Weightlifting Championship 2024 তো 2024 চনৰ IWF Junior বিশ্ব ভাৰোত্তোলন চেম্পিয়নশিপত পুৰুষৰ 55 কেজি ইভেন্টত কোনজন ভাৰতীয় ভাৰোত্তোলকে ব্ৰঞ্জৰ পদক লাভ কৰিছিল তো তেও আছিল অপচন এ মুকুন সন্তোষ আহেৰ নেক্সট কোৱেশ্চন Who won the gold medal in the men's 5000 meter race at the World Athlete Continental Tour? World Athlete Continental Tourত পুৰুষৰ 5000 মিটাৰ দৌৰত কোনে স্বৰ্ণ পদক লাভ কৰিছিল সো তেও আছিল অপচন এ গুলবাৰ সিং নেক্সট কোৱেশ্চন Which Indian athlete created a history by winning India's first bronze medal in 200 meter race at 2024 Paris Paralympics 2024 চনৰ পেৰিছ প্যাৰালিম্পিকত 200 মিটাৰ দৌৰত ভাৰতৰ প্ৰথমটো ব্ৰঞ্জৰ পদক লাভ কৰি কোনজন ভাৰতীয় খেলুৱৈয়ে ইতিহাস ৰচনা কৰিছিল সো তেও আছিল অপচন ডি প্ৰীতি পাল নেক্সট কোৱেশ্চন Recently who was announced as the first Indian ambassador of the International Table Tennis Federation হেহতিয়াকৈ আন্তৰ্জাতিক টেবুল টেনিছ ফেডাৰেচনৰ প্ৰথম ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাক ঘোষণা কৰা হৈছে সো এটো হৈ যাব অপচন সি শৰৎ কমলক নেক্সট কোৱেশ্চনটো হৈছে Recently Jyoti Berwal won which medal in the women's 76 kg freestyle category at the U20 World Championships হেহতিয়াকৈ 20 বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশিপত মহিলাৰ 76 কেজি ফ্ৰীষ্টাইল শাখাত জ্যোতি বেৰৱালে কোনটো পদক লাভ কৰিছিল তো ইয়াৰে ৰাইট আনসাৰটো যাবগে অপচন এ গোল্ড মেডেল নেক্সট কোৱেশ্চন Recently who has made history by becoming the first Indian to be elected as the president of Olympic Council of Asia হেহতিয়াকৈ অলিম্পিক কাউন্সিল অফ এছিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় হিচাপে কোনে ইতিহাস ৰচনা কৰিছে সো তেও হৈছে অপচন সি ৰণধীৰ সিং নেক্সট কোৱেশ্চন Which country recently won the 4th Intercontinental Cup men's football tournament হেহতিয়াকৈ কোনখন দেখে চতুৰ্থ আন্তঃমহাদেশীয় কাপ পুৰুষৰ ফুটবল প্ৰতিযোগিতাত জয়লাভ কৰিছে সো এটো হৈছে অপচন বি সিৰিয়া নেক্সট কোৱেশ্চনটো হৈছে Recently the 4th South Asian Junior Athletics Championship was held at which place হেহতিয়াকৈ কোন ঠাইত চতুৰ্থ দক্ষিণ এছিয়ান জুনিয়ৰ এথলেটিক্স চেম্পিয়নশিপ অনুষ্ঠিত হৈছিল সো এটো হৈছে অপচন বি চেন্নাই নেক্সট কোৱেশ্চন Recently which Indian shooter won the gold medal in the men's 10 meter air pistol event at the Top Gun Cup হেহতিয়াকৈ টপ গান কাপত পুৰুষৰ 10 মিটাৰ এয়াৰ পিস্তল ইভেন্টত কোনজন ভাৰতীয় শুটাৰে সোণৰ পদক লাভ কৰিছে সো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ অনমোল জয়নে নেক্সট কোৱেশ্চনটো হৈছে Which country won the men's Asian Hockey Champions Trophy 2024 কোনখন দেখে পুৰুষ এছিয়ান হকি চেম্পিয়নছ ট্ৰফি 2024 লাভ কৰে সো হে দেখখন হৈছে আমাৰ অপচন এ ভাৰত নেক্সট কোৱেশ্চন
recently who has been appointed as the new head coach of the Indian senior women's football team হেহতিয়াকৈ ভাৰতীয় জ্যেষ্ঠ মহিলা ফুটবল দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে কাক নিযুক্তি দিয়া হৈছে সো তে হৈছে অপচন সি সন্তোষ কাশ্যপক নেক্সট কোৱেশ্চন how many medals won by India at ISSF Junior World Shooting Championship in Peru পেৰুত অনুষ্ঠিত হোৱা ISSF Junior World Shooting Championship ত ভাৰতে কিমানটা পদক লাভ কৰিছে সো এটো হৈছে অপচন সি 24 তো তাৰে ভিতৰত 13টা আছিল গোল্ড ঠিক আছে 13টা গোল্ড 3টা আছিল সিলভাৰ আৰু 8টা আছিল ব্রোঞ্জ ঠিক আছে 13টা গোল্ডৰ 3টা সিলভাৰৰ আৰু 8টা ব্রোঞ্জৰ মেডেল লাভ কৰিছে নেক্সট কোৱেশ্চন দীপা কৰ্মাকাৰ who recently announced her retirement was associated with which sports তো সম্প্ৰতি অৱসৰৰ কথা ঘোষণা কৰা দীপা কৰ্মাকাৰ কোন খেলৰ লগত জড়িত আছিল সো এটো হৈছে অপচন এ জিমনাস্টিক ঠিক আছে দীপা কৰ্মাকাৰ জিমনাস্টিকৰ সৈতে জড়িত খেলুৱৈ আছিল নেক্সট কোৱেশ্চন which country is the host of ISSF Junior World Cup in 2025 2025 চনৰ কোনখন দেশত ISSF ৰ জুনিয়ৰ বিশ্বকাপ অনুষ্ঠিত হ'ব সো এই দেশখন হৈছে আমাৰ ভাৰত অপচন ডি Next question, which country recently won the ICC Women's T20 World Cup? হেহতিয়াকৈ কোনখন দেখে ICC মহিলা T20 বিশ্বকাপত জয়লাভ কৰিছে সো এই দেশখন হৈছে অপচন বি নিউজিল্যান্ড Next question, which state is the host of Women's Kabaddi World Cup 2025? কোনখন ৰাজ্য মহিলা কাবাডী বিশ্বকাপ 2025 ৰ আয়োজক হয় সো এই ৰাজ্যখন হৈছে অপচন বি বিহাৰ Next question, Bangladesh has won the SAFF Women's World Championship 2024 title by defeating which country? কোনখন দেশক পৰাস্ত কৰি বাংলাদেশে 2024 চনত SAFF মহিলা চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে সো এই দেশখন হৈছে অপচন এ নেপাল Next question, Matthew Wade who recently announced his retirement from international cricket belong to which country? আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা হেহতিয়াকৈ ঘোষণা কৰা মিথিউ ৱেড কোনখন দেশৰ হয় সো এটো হৈছে অপচন সি অষ্ট্ৰেলিয়াৰ হয় নেক্সট কোৱেশ্চনটো হৈছে which Indian table tennis player won the men's singles title at WTT FIDE Caracas 2024 WTT FIDE Caracas 2024 ত পুৰুষৰ একক শাখাত কোনজন ভাৰতীয় টেবুল টেনিছ খেলুৱৈয়ে জয়লাভ কৰিছিল So your correct answer to option C, Harmeet Desai. Next question, which Indian hockey player won the FIH Player of the Year for 2024? 2024 চনৰ বাবে কোনজন ভাৰতীয় হকি খেলুৱৈয়ে FIH ৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল So তেও আছিল অপচন বি হৰমনপ্ৰীত সিং ঠিক আছে হৰমনপ্ৰীত সিং Next আৰু last question এটো what is the objective of the Know Your Medicine app launched by NADA India মুকলি কৰা Know Your Medicine যেটো KYM বুলিও short format কোৱা হয় তো এই এপটোৰ উদ্দেশ্যটো কি হয় ঠিক আছে Know Your Medicine apps টোৰ উদ্দেশ্যটো কি হয় তো ইয়াৰে শুদ্ধটো অপচন বি to educate athletes and coaches about the anti-doping খেলুৱৈ আৰু প্ৰশিক্ষকসকলক এন্টি ডপিংৰ বিষয়ে জ্ঞান দিয়া ঠিক আছে এই এপটোৰ উদ্দেশ্যটো হৈছে এটো কথা ঠিক আছে বুজি পাইছে সো আজি কোৱেশ্চনখিনি যদি ভাল লাগিছে ভিডিওটো লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদিহে আপোনালোকৰ পিডিএফ খিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত এতিয়াই WhatsAppত মেছেজ কৰিব মই নম্বৰটো ইয়াতে লিখি দিছো মাজতে 8133840965 ঠিক আছে ইয়াতে আমাক WhatsAppত মেছেজ কৰিব ঠিক আছে আৰু পিডিএফ টোৰ প্ৰাইচটো আমি কৈছো না একেবাৰে কম ৰাখিছো 149 ত আপোনালোকক কোনেও গোটেইটা সাবজেক্টৰ পিডিএফ আপোনালোক কতো নাপাব সো আমি আপোনালোকক দি দিম এসএসসি জিডিএ হওক বা এসএসসি এমটিএস হওক তো এতিয়া আমাক WhatsAppত মেছেজ কৰিব আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ